হিলঘাট মৰাপাট কললৈ ৰাজ্য চৰকাৰৰ 10 কোটি টকাৰ সাহায্য ঘোষণা আৰু এই ঘোষণাই আনন্দিত কৰিছে মৰাপাট কলৰ শ্ৰমিকসকলক। শ্ৰমিকসকলে শোভাযাত্ৰা উলিয়াই চৰকাৰৰ সিদ্ধান্তক আদৰণি জনায়। ফটকা আতচবাজীয়ে আগতীয়া দীপাৱলী পালন কৰে মৰাপাট কলৰ শ্ৰমিক কৰ্মচাৰী। উল্লেখযোগ্য যে বৃহস্পতিবাৰে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মৰাপাট কল পৰিচালনা মণ্ডলী আৰু মিল কৰ্তৃপক্ষৰ মাজত এক বৈঠক অনুষ্ঠিত হৈছিল আৰু এই বৈঠকতে মন্ত্ৰী ডক্টৰ শৰ্মাই মিলটোৰ আৰ্থিক সংকটৰ জোৰা মাৰিবলৈ 10 কোটি টকা আৰ্থিক সাহায্য ঘোষণা কৰে। বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আমাৰ অসম সমবায় মৰাপাট কলৰ উন্নয়নৰ ক্ষেত্ৰত যি 10 কোটি টকা আমাৰ সাহায্য হিচাপে আগবঢ়াইছে তাৰ কাৰণে আমাৰ শ্ৰমিক সমাজ তথা ওচৰ চুবুৰীয়া অঞ্চলৰ সমূহ ৰাইজে আনন্দিত হৈছোঁ। আমি মৃতপ্ৰায় অৱস্থাৰ পৰা আমি আকৌ পুনৰ অসম সমবায় মৰাপাট কলটোক জীয়াই তুলিবলৈ সক্ষম হৈছোঁ। অসম চৰকাৰৰ বিত্ত আৰু স্বাস্থ্যমন্ত্ৰী সন্মানীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিশেষভাৱে ধন্যবাদ জনাইছোঁ। বিগত সময়ত যিটো ঘটনা ঘটিলে আমাৰ শ্ৰমিক সমাজে উপলব্ধি কৰিছে আৰু অনুতপ্ত হৈছে। যি দুষ্ট চক্ৰৰ পৰিচালনা কৰি এই ঘটনাটো হৈছিলে, আশা কৰিম অদূৰ ভৱিষ্যতে যাতে আমাৰ শ্ৰমিক সমাজে কোনো দুষ্ট চক্ৰৰ উচতনিমূলক বাক্যত প্ৰত্যেক নাযায়। অসম চৰকাৰৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অশেষ ধন্যবাদ দিছোঁ। তেখেতে আমাৰ অসম সমবায় মৰাপাট কললৈ 10 কোটি টকা যি ৰাইজ সাহায্য দিলে, সেই সাহায্য পাই আমি সকলো কৰ্মীয়ে আজি অনুভৱ কৰিছোঁ আমাৰ মিলটো কোনোদিনো আৰু বন্ধৰ মুখলৈ নাযায়।